যে 5.8 প্ৰাবল্যৰ ভূমিকম্প 14 ছেপ্টেম্বৰ ছানডে ইভিনিং 4.41 PM 4:41 এই ভূমিকম্পটোৱে সমগ্ৰ অসম জোকাৰি গৈছে। কিন্তু এটা কথা মন কৰিব যে 2009ৰ পৰা যদি চাই ইয়াৰ আগতো আমি তাৰ ডাটা পাইছোঁ, কিন্তু 2009ৰ পৰা যদি আপোনালোকে মন কৰে 2009, 2016, 2021 6.3, 6.7 আৰু 6.1 ঠিক আছে, এনেকুৱা কেইটামান ভূমিকম্প এই যিটো কপিলি ফল্ট জন তাত উৎপত্তি হৈছে। ঠিক আছে, গতিকে যোৱাকালিও যিটো ভূমিকম্প হৈ গৈছিলে 5.8 মেগনিটিউডৰ, ইয়াৰো এপিচেণ্টাৰ আছিলে ঢেকীয়াজুলি আৰু ক'ত উৎপত্তি হৈছিলে কপিলি ফল্ট জনত। ঠিক আছে, আৰু ইয়াৰ কাৰণে এই জোনটো বা এই কপিলি ফল্টটো ভালদৰে ষ্টাডি কৰাৰ প্ৰয়োজন আহি পৰিছে, কাৰণ যিহেতু ইয়াত 1869ৰ পৰাই ইয়াত মেজৰ কিছুমান ভূমিকম্প আমি দেখা পাওঁ, কিন্তু 2009ৰ পৰা যদি মন কৰে 2009, 2016, 2021, 2025 সঘনাই হ'বলৈ ধৰিছে আৰু সৰুও নহয়, প্ৰত্যেককেইটা 6ৰ ওপৰতে আছে। যোৱাকালিও 5.80 আছিলে, নিয়াৰলি 6। চাওক, এটা বস্তু মন কৰিব যে ভূমিকম্পৰ বিষয়ে, আৰ্থকুৱেকৰ বিষয়ে যিমানখিনি বস্তু লাগে আমি অলৰেডি আগৰ ছিৰিজত পঢ়ুৱাই থৈ দিছোঁ, সেইকাৰণে সেইখিনি বস্তু আমি আকৌ ৰিপিট নকৰোঁ। জাষ্ট নিউজ কেইটা চাওক, এই কপিলি ফল্ট জোনটো চাওক ক'ৰ পৰা ক'লৈ বিস্তৃত হৈ আছে। সেইটো মনত ৰাখিব যে দ্য কপিলি ফল্ট জোন which is approximately 300 কিলোমিটাৰ লং এণ্ড 100 কিলোমিটাৰ ৱাইড। ঠিক আছে, এইটো লগতে এই বস্তুটো মনত ৰাখিব যে কপিলি ফল্ট extends from the western part of Manipur up to the tri-junction of Bhutan, Arunachal Pradesh and Assam. Okay, এইটো কিয় ইম্পৰ্টেণ্ট হয় চাওক, ইয়াত যিহেতু আৰ্থকুইক সঘনাই হ'বলৈ ধৰিছে, মানে পুনৰাবৃত্তি হৈ আছে একেটা জোনতে, কপিলি ফল্ট জোনত, সেইকাৰণে ডিটেইল ষ্টাডি প্ৰয়োজন হৈ পৰিছে এই জোনটোৰ বিষয়ে, কাৰণ ইন ফিউচাৰ কি হ'ব পাৰে, আৰু যিহেতু এটা হাই ৰিস্ক জোন হৈ পৰিছে, গতিকে কেনেকুৱা ধৰণৰ প্লানিং কৰিব পৰা যায়, ইয়াত মানুহৰ কাৰণেও এটা ডাঙৰ সমস্যা হৈ পৰিব পাৰে, বা ইন ফিউচাৰ ইয়াৰ জিঅ'গ্ৰাফি চেঞ্জ হৈ যাব পাৰে। ঠিক আছে, গতিকে এটা মানে হাই ৰিস্ক জোনলৈ পৰিণত হৈছেগৈ। ঠিক আছে, আৰু এটা প্ৰেক্টিচ কুৱেশ্যন কৰক। ইয়াত কৈছে যে হুইচ প্লেচ লাইজ এট দ্য ট্ৰাই জাংচন অফ আছাম, অৰুণাচল প্ৰদেশ এণ্ড ভূটান। কোনোবা এটা পৰীক্ষাত আহিছিলে এই কুৱেশ্যনটো, যদি পাৰে সকলোৱে কৰক, এইটো 1 নাম্বাৰ কৰক, 1 দি আপোনালোকে সকলো এনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, তাৰপিছত ডিমা হাছাও জিলাৰ জাতিংগাত এটা নিউ বেণ্ড টয়ড গেকো ডিস্কভাৰ্ড হৈছিলে, আৰু ইয়াৰ নামাকৰণ কৰা হৈছে কি নামেৰে, যে চাইৰ'ট'ডাক্টাইলাছ বনৰাক্ষকা। ঠিক আছে, এইটো চাইণ্টিফিক নেম হয়, আৰু বনৰাক্ষকা মানে বন মানে ফৰেষ্ট, আৰু ৰক্ষক ঠিক আছে, মানে প্ৰটেক্টৰ, ফৰেষ্ট প্ৰটেক্টৰ। আৰু অসমৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ সন্মানাৰ্থেই এই নামটো প্ৰদান কৰা হৈছে। গতিকে মনত ৰাখিব যে ক'ত এইটো নিউলি ডিস্কভাৰ্ড গেকোটো মানে পোৱা গৈছিলে, সেইটো হ'ল আপোনাৰ বৰাইল হিলছৰ জাতিংগা বহুতে গৈছে। কিহৰ কাৰণে বিখ্যাত কমেণ্ট কৰি জনাব, ডিমা হাছাও ডিষ্ট্ৰিক্টৰ, আৰু কি নাম দিয়া হৈছে সেইটো আপোনালোকে এবাৰ চাই থ'ব। ঠিক আছে, তাৰপিছত যদি চাই আপোনালোকে নিশ্চয় গম পাইছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে, আৰু NRLত যি 2nd জেনেৰেশ্যন বায়'থানেল প্লান্ট আছিলে সেইটো ইনগ্ৰেট কৰি থৈ গ'ল। ইয়াৰ ওপৰত আমি কেইদিনমান আগত ডিছকাছ কৰিছিলোঁ একেখিনিয়ে কথা। 8 ছেপ্টেম্বৰত অহাৰ কথা আছিলে, কিন্তু পৰহি 13 ছেপ্টেম্বৰত আহি গ'ল। আৰু আপোনালোকে নিশ্চয় ইয়াৰ বিষয়ে জানে, আমাৰ অসমৰ ইকনমিত কেনেধৰণৰ প্ৰভাৱ পৰিব, লগতে আমাৰ বাঁহ খেতিয়কসকল কেনেদৰে লাভৱান হ'ব, এই সকলোবোৰ আমি ভালদৰে ডিছকাছ কৰিছিলোঁ। লগতে নুমলীগড় ৰিফাইনাৰীৰ বিষয়েও পঢ়িছিলোঁ। ঠিক আছে, আপোনালোকে পাৰ্ট 11ত গৈ এবাৰ ৰিভাইজ কৰি ল'ব পাৰে, বাকী সকলোবোৰ একেই হয়। হ'ব, তাৰপিছত প্ৰাইম মিনিষ্টাৰ মোদী তেওঁ 3টা মেগা প্ৰজেক্ট এনাউন্স কৰি থৈ গৈছে অসম ভ্ৰমণৰ সময়তে, সেইকেইটা এবাৰ চাই লওক। এটা হ'ল আপোনাৰ গুৱাহাটীৰ ৰিং ৰোড, অ'কে, আৰু এটা হ'ল আপোনাৰ যিটো কুৰুৱা আৰু নাৰেংগী সংযোগী ব্ৰহ্মপুত্ৰৰ ব্ৰিজ, লগতে দৰং মেডিকেল কলেজ, আৰু এখন ফাৰ্ষ্ট মেডিকেল কলেজ হ'ব দৰঙত। এই বস্তুটো মনত ৰাখিব। এই কুৰুৱা নাৰেংগী সংযোগী ব্ৰিজখন বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। ইয়ে মানুহৰ যি 2 ঘণ্টাৰ টাইম ভ্ৰমণ সময় 40 মিনিটলৈ হ্ৰাস কৰিব, সেইটো আপোনালোকে জানে। আৰু অসমৰ কাৰণেও ভাল খবৰ যে উমা চেত্ৰী ফাৰ্ষ্ট ফ্ৰম আছাম টু প্লে ICC ৱৰ্ল্ড কাপ। অকল অসমে নহয়, সেইটো মনত ৰাখিব যে উমা চেত্ৰী হেজ মেড হিষ্ট্ৰী বাই বিকামিং দ্য ফাৰ্ষ্ট ক্ৰিকেটাৰ ফ্ৰম আছাম এণ্ড দ্য এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজন টু প্লে ইন ICC ৱৰ্ল্ড কাপ মেটছ। ঠিক আছে, উমা চেত্ৰী উইকেট কিপাৰ বেটাৰ। মই এইটো আণ্ডাৰলাইন কৰাৰ এটাই কাৰণ, আপোনালোকে কুৱেশ্যন পেপাৰ চাব, সোধে
যে তেওঁ কি পজিশ্যনত খেলে এইবোৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে উইকেট কিপাৰ বেটাৰ হয় আৰু এইটো মনত ৰাখিব যে যি ICC ওমেন্স ODI ৱৰ্ল্ড কাপ হৈ আছে বাংলাদেশৰ বিৰুদ্ধে যিখন মেটচ হৈছিলে তাত তেওঁ খেলিছিলে ঠিক আছে এইটো মনত ৰাখিব ICC ওমেন্স ODI ৱৰ্ল্ড কাপ 2025 প্লেইং এগেইনষ্ট বাংলাদেশ এট DY Patil Sports Academy in Navi Mumbai ঠিক আছে অন October 26 2025 ওকে জানে বোকাখাটৰ হয় গোলাঘাট ডিষ্ট্ৰিক্টৰ আৰু 2024 চনৰ 7 জুলাইত তেওঁ প্ৰথমখন T20 মেটচ খেলিছিলে সেইটো মনত ৰাখিব ইন্টাৰনেশ্যনেল ডেবিউট কৰিছিলে 7 জুলাই 2024ত কাৰ এগেইনষ্টত সাউথ আফ্ৰিকা প্ৰত্যেকটো পইণ্ট ইম্পৰ্টেণ্ট কিন্তু আপোনালোকে এইবোৰ এৰি নিদিব উমা চেত্ৰীৰ ওপৰত যদি কেতিয়াবা কুৱেশ্যন আহে ষ্টেটমেণ্টত দি দিব এইবোৰ ঠিক আছে তাৰপিছত তিৱাৰী কমিশ্যন একেদিন নিউজত আছে এইটো মনত ৰাখিব কেতিয়াবা সুধিব যে তিৱাৰী কমিশ্যন ৰিচেণ্টলি ইন দ্য নিউজ ইজ ৰিলেটেড টু কি ইয়েছ নেলি মাছাকাৰ অফ 1983 চাওক আপোনালোকে জানে 1983 18 ফেব্ৰুৱাৰীত এটা বিধ্বংসী কাণ্ড হৈছিলে তাত বহুতো গণহত্যা হৈছিলে আপোনালোকে ইয়াৰ বিষয়ে হয়তো শুনিছে কিন্তু তথাপিও আমি ইয়াৰ সত্যতা কি আছিল আজিলৈকে গম পোৱা নাই আৰু সেই যি নেলিৰ যি মাছাকাৰ হৈছিলে আৰু নেলিৰ যি ঘটনা সংঘটিত হৈছিলে তাৰ ইনভেষ্টিগেট কৰিবৰ কাৰণে বা আচল প্ৰকৃততে হৈছিল কি আৰু লগতে যিবোৰ 1983ত অসমৰ বহু ঠাইতে যিবোৰ ঘটনা সংঘটিত হৈছিলে তাক তাৰ ওপৰতে প্ৰতিবেদন বনাবৰ কাৰণে তিৱাৰী কমিশ্যন গঠন কৰা হৈছিলে আৰু সেই ৰিপৰ্ট আজিলৈকে ৰাজহুৱা হোৱা নাই এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই তিৱাৰী কমিশ্যন ৰিপৰ্টটো পাব্লিছ কৰিম বুলি কৈছে গতিকে আপোনালোকে এই বস্তুটো মনত ৰাখিব বাকী নেলিৰ ইনচিডেণ্টৰ বিষয়ে আপোনালোকে হয়তো আগতে গম পাইছে আৰু পাৰ্থজিৎ বৰুৱাৰ পৰিচালিত এখন দা নেলি ষ্টৰী আহিছিলে কেইদিনমান আগত আপোনালোকে চাইছে আৰু লগতে এটা বস্তু মন কৰিব যে ইয়াৰ ওপৰত বহুতো প্ৰতিক্ৰিয়া আহিছে কিছুমানে কৈছে যে এইখন প্ৰতিবেদন অহাৰ লগে লগে কি হ'ব আৰু কমিউনেল ৰাইটছ হ'ব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব পাৰে আৰু কিছুমানে কৈছে যে আহিব লাগে কাৰণ ইমান ডাঙৰ ঘটনা হৈ গৈছে কি হৈছিলে অসমৰ মানুহে জানিব লাগে হয়তো আমি এতিয়াও মিছা ষ্টৰীয়ে শুনি আছো এই ঘটনাৰ আঁৰতনো কি আছিল বা যদি এখন কমিটি বনোৱাই হৈছিলে তেনেহ'লে তাৰ ৰিপৰ্ট কিয় আজিলৈকে ৰাজহুৱা কৰা নাই গতিকে মিক্স আমি ৰিয়েকশ্যন পাই আছো গতিকে আমি চাওঁ কি আহে এই ৰিপৰ্টত কি ঘটনা পোৱা যায় তাৰ ওপৰত আমি বিতংকৈ আলোচনা কৰিম আৰু নেলি মাছাকাৰ অসম আন্দোলন ইয়াৰ ওপৰত আমি ভালদৰে ডিছকাছ কৰিব লাগিব বা আগতেও আমি কিছুমান বস্তু কৰি আহিছোঁ কিন্তু এতিয়াৰ কাৰণে আপোনালোকে তিৱাৰী কমিশ্যন ৰিপৰ্ট এইটো মনত ৰাখক ঠিক আছে ইম্পৰ্টেণ্ট হয় তাৰপিছত দ্য আছাম সত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট কাউন্সিল বিল 2025 আজি কেইদিনমান আগত কেবিনেটে এপ্ৰুভ কৰিছে এই বিলখনৰ বিষয়ে জানি দ্য বিল ছিক্স টু এষ্টাব্লিছ এ statutory commission to preserve, protect and promote the heritage of states সত্ৰসমূহ আৰু এইটো মনত ৰাখিব যে the commission is to have quasi judicial power okay it will handle land dispute pertaining to sotras issue directives to district authorities and ensure protection of সত্ৰ lands from এনক্ৰচমেণ্ট জানে আজিকালি আমাৰ অসমৰ যিমানবোৰ সত্ৰ আছে বেছিভাগেই দখল হৈ আছে গতিকে সত্ৰক প্ৰিজাৰ্ভ কৰিবৰ কাৰণে তাক প্ৰমোট কৰিবৰ কাৰণে বা যিবোৰ ভূমি বেদখল হৈ আছে বা ভূমি ৰিলেটেড যিমানবোৰ সমস্যা হৈ আছে ইয়াক যাতে অতি সোনকালে ছল্ভ কৰিব পাৰে বা ইয়াৰ ওপৰত চকু ৰাখিব পাৰে তাৰ কাৰণে এই এখন বোৰ্ড বনোৱা হ'ব আৰু এই বোৰ্ডখনৰ ওপৰত বহুত পাৱাৰ থাকিব ঠিক আছে তেওঁলোকে নিজেই ডিচিশ্যন ল'ব পাৰিব লগতে এইটো কোৱাচি জুডিচিয়েল পাৱাৰ্ছ মই ইয়াতে লিখা হৈ আছে এইটো মনত ৰাখিব ঠিক আছে লগতে এইটো মনত ৰাখিব যে ইট উইল অলছ' আণ্ডাৰটেক digitization of records, lands, manuscripts, artifacts to promote Kshatriya arts and heritage tourism and establish a dedicated fund for conservation. আৰু এই কমিশ্যনখনত কোন কোন থাকিব yes a retired high court judge যি চেয়াৰপাৰ্চন হ'ব ইম্পৰ্টেণ্ট হয় মনত ৰাখিব হা a retired secretary level official আৰু দুজন সত্ৰাধিকাৰ থাকিব ঠিক আছে nominated by the state government আৰু মনত পৰিছেনে yes the Khatra Commission one of the recommendation of the high level committee on clause 6 of the Assam Accord led by Justice Biplab Kumar Sharma মনত পৰিছে আমি যেতিয়া 92nd series পঢ়ি আছিলোঁ তাতে এবাৰ বাজেটতো আহিছিলে বা বিপ্লৱ কুমাৰ কমিটিৰ আমি প্ৰতিবেদন যেতিয়া আমি ভালদৰে ডিছকাছ কৰি আছিলোঁ সেইখিনি সময়তো আমি এইবোৰ চাইছিলোঁ ঠিক আছে আৰু এই বস্তুটো মনত ৰাখিব যে যদি এনি লেণ্ড ৰিলেটেড ডিছপিউট হয় ঠিক আছে এনি লেণ্ড ৰিলেটেড ডিছপিউটছ will go to the commission first প্ৰথম কমিশ্যনলৈ যাব commission will investigate and instruct the district commissioner to take action গতিকে পাৱাৰ থাকিব কমিশ্যনখনৰ ওপৰত সেইটোৱে মই অভাৰঅল আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ তাৰপিছত সেইটো মনত ৰাখিব শুভম ৰাভা নামটো মনত ৰাখিব ডাইৰেক্ট কুৱেশ্যন সুধি দিব পাৰে গুৱাহাটীৰ যি ইণ্ডিয়াৰ আণ্ডাৰ 17 ফুটবল টীম আছে তাৰে এছিষ্টেণ্ট কোচ হিচাপে তেওঁ কোৱালিফাই কৰিছে ঠিক আছে আৰু এই আহমেদাবাদত হ'বলৈ গৈ আছে টুৰ্ণামেণ্টখন আপোনালোকে জানেই চ' নামটো মনত ৰাখিব ঠিক আছে
আৰু এইটো চাব পাৰে আছাম চিকিউৰছ টপ 3 স্পট ইন কেটেগৰী বি অফ ষ্টেট মাইনিং ৰেডিনেছ ইণ্ডেক্স আৰু এই ইণ্ডেক্সটো চমুকৈ SMRI বুলি কোৱা হয় তো যি কেটেগৰী এ বি চি কৰা হৈ আছে তাৰে বি কেটেগৰীত অসমৰ মানে অসমৰ ৰেংক কিমান হৈছে থাৰ্ড ঠিক আছে গোৱা উত্তৰ প্ৰদেশ আৰু আছামৰ পিছত আৰু টপ যি কেটেগৰীয়ে মানে কি তাত প্ৰচুৰ পৰিমাণে পোৱা যায় মিনাৰেলছ গতিকে কেটেগৰীয়ে কি হ'ব মধ্য প্ৰদেশ ৰাজস্থান এণ্ড গুজৰাট কেটেগৰী বিত তেনেকৈ গোৱা উত্তৰ প্ৰদেশ আছাম চ' কেটেগৰী চি পাঞ্জাৱ উত্তৰাখণ্ড ত্ৰিপুৰা এইটো মনত ৰাখিব যে দ্য মিনিষ্ট্ৰী অফ মাইন্স হেজ ৰিলিজ দ্য SMRI and state rankings which is significant step to এইটো মনত ৰাখিব encourage mining sector reforms in the state ঠিক আছে মানে কিমানখিনি অলৰেডি ৰিফৰ্ম হৈছে বা কিমান কৰা গৈ আছে তাৰ পৰা কিমানখিনি উন্নতি সাধন হৈছে এই সকলোবোৰ দিশ চালি জাৰি চাই এই ৰেংকসমূহ বনোৱা হৈছে ঠিক আছে নৰ্থ ইষ্টাৰ্ণ ছায়েন্স এণ্ড টেকনলজি ক্লাষ্টাৰ এট IIT গুৱাহাটী আপোনালোকে নিশ্চয় গম পাইছিলে যে ইউনিয়ন মিনিষ্টাৰ জ্যোতিৰাদিত্য সিন্ধিয়া অসমলৈ আহিছিলে 635 কোটি টকাৰ বিভিন্ন ডেভেলপমেণ্টেল প্ৰজেক্ট ইনগ্ৰেট কৰি গৈছিলে লগতে সিন্ধিয়া ইনগ্ৰেটেড দ্য নৰ্থ ইষ্টাৰ্ণ ছায়েন্স এণ্ড টেকনলজি ক্লাষ্টাৰ এট IIT গুৱাহাটী মনত ৰাখিব যে দ্য নৰ্থ ইষ্টাৰ্ণ ছায়েন্স এণ্ড টেকনলজি ক্লাষ্টাৰ এট IIT গুৱাহাটী is designed to act as a regional innovation hub focusing on areas such as semiconductors, AI, bamboo technologies and biodegradable plastics ঠিক আছে মনত ৰাখিব ফকাস এৰিয়াখিনি আৰু কোড কৰিছে এইটো খুলি দিব পাৰে হ'ব মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা যোজনা এই স্কিমখনৰ বিষয়ে আমি আগতেও কভাৰ কৰিছো যেহেতু শুভাৰম্ভণি কৰা হৈছে এই স্কিমখন সেইকাৰণে আকৌ এবাৰ আপোনালোকে চাই থওক মেইন কি চাব ইয়াৰ অবজেক্টিভসমূহ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আৰু এই স্কিমখনত আছে কি নিশ্চয় জানে যে 2500 টকা পাৰ মান্থ যিসকল ফ্ৰেছ গ্ৰেজুৱেট আছে 2025ত অসমৰ ইউনিভাৰ্চিটি কলেজৰ পৰা তেওঁলোক পাছ আউট হৈছে ঠিক আছে ফৰ 1 year ওকে আৰু ওৱান টাইমো ল'ব পাৰে ওৱান টাইম ল'লে 25,000 পাব মান্থলি বেচিছতো ল'ব পাৰে বা ওৱান টাইমো ল'ব পাৰে দুইটা প্ৰভিজন আছে আৰু লগতে ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট অফ ₹50,000 উইল বি গিভেন টু দিব্যাং ৰিচাৰ্চ স্কলাৰ্ছ ঠিক আছে এই পইণ্টটো মনত ৰাখিব যেতিয়া ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব তেতিয়া আপোনালোকক এনেকৈ বহুকেইটা পইণ্টছ দি দিব তাৰ ভিতৰত আপোনালোকে বাচিব লাগিব সেইকাৰণে যিমান পাৰে 2500 25,000 50,000 ওৱান টাইম নে টু টাইম 1 year নে 2 year এই বস্তুবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে বাকি অবজেক্টিভখিনি আপোনালোকে ইয়াৰ পৰা চাব পাৰিব সাপোৰ্ট ফ্ৰেছ গ্ৰেজুৱেটছ ইন দেয়াৰ জব সাৰ্চ মই অসমীয়াটো লিখি থৈ দিছোঁ যিসকলৰ ইংৰাজীত সমস্যা হয় অসমীয়াত চাই ল'ব পাৰে ঠিক আছে আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া মেইন কথা পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব আৰু ফ্ৰেছ গ্ৰেজুৱেটছ 2025 pass outs only from government or public institutions of state or central এই পইণ্টবোৰ মনত ৰাখিব ঠিক আছে বহুতে ওপৰে ওপৰে গুচি যাব পাৰে কিন্তু পৰীক্ষাত এনেকৈ ষ্টেটমেণ্ট বনাই দিব অনলি ষ্টেট অনলি চেণ্ট্ৰেল ঠিক আছে বোথ ষ্টেট এণ্ড চেণ্ট্ৰেল ওকে বস্তুবোৰ ধৰিব পাৰিছে ন কেনেকৈ পঢ়িব লাগে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আমি পঢ়ি আছিলোঁ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব লগতে ফ্ৰেছ গ্ৰেজুৱেটছ 2025 pass outs only from government or public institutions of state or central situated in Assam অসমত থাকিব লাগিব excluding open universities and private institutions ঠিক আছে open university বোৰো ইয়াত ইনক্লুড নহব ঠিক আছে মনত ৰাখিব ওকে আগবাঢ়িব পাৰো এইখিনি অবজেক্টিভ এবাৰ চাব অসমীয়াটো লিখা হৈ আছে তাৰ পিছত স্কিমখনত কি আছে এইখিনি ইয়াতে দিয়া হৈ আছে ওকে তাৰ পিছত যোৱা 5 নৱেম্বৰ তাৰিখে মানে যোৱা কালি আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 14th ডেথ এনিভাৰ্চাৰী পালন কৰিলোঁ গতিকে আমি ভূপেন হাজৰিকাৰ বিষয়ে আগতেও যিমান পাৰোঁ চাইছোৱে কিছুমান বস্তু আমি চাবলৈ চেষ্টা কৰোঁ যিবোৰ পৰীক্ষাত মানে সুধি থাকে ঠিক আছে মেইন কথা তেওঁ গ্ৰেজুৱেটেড ইন পলিটিকেল চায়েন্স ফ্ৰম বানাৰস হিন্দু ইউনিভাৰ্চিটি আৰু PhD ইন মাছ কমিউনিকেশ্যন ফ্ৰম কলম্বিয়া ইউনিভাৰ্চিটি নিউয়ৰ্ক 1952 ইয়াৰ পৰা বহুত বাৰ কুৱেশ্যন সুধিছে এই দুটা ঠিক আছে এই দুটা বস্তু মনত ৰাখিব লগতে বহুত চিনেমা ডাইৰেক্ট কৰিছে মিউজিক কম্প'জ কৰিছে মিউজিক ডাইৰেক্ট কৰিছে আৰু ভালদৰে যদি মন কৰে কিছুমান পইণ্ট আৰু মনত ৰাখিব যে চেয়াৰমেন অফ সংগীত নাটক একাডেমী 1998ৰ পৰা 2003 লৈকে ঠিক আছে অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে 1993ত ডাইৰেক্টেড অৰ কম্প'জড ফৰ সেভাৰেল এৱাৰ্ড উইনিং ফিল্মছ লাইক শকুন্তলা প্ৰতিধ্বনি লতিঘটি ওকে আৰু লগতে আমি আগতেও কিছুমান ইনফৰমেশ্যন লৈছিলোঁ সুধাকণ্ঠ বাৰ্ধক ব্ৰহ্মপুত্ৰ এইবোৰতো জানে আপোনালোকে কেতিয়া জন্মগ্ৰহণ কৰিছিলে এইবোৰ মনত ৰাখিব লাগিবই লগতে in 1936 he recorded his first song at the
আৰোৰা ষ্টুডিঅ' ফৰ চেলনা কোম্পানী। এইটো বহুতবাৰ সুধিছে, আকৌ সোধাৰ চান্সেছ আছে। ইন্দ্ৰমালতী, আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিখন দ্বিতীয় চিনেমা আছিলে, তাতে দুটা গান গাইছিলে, কাষতে কলচী লৈ আৰু বিশ্ববিজয় নজোৱান। ঠিক আছে। তাৰপিছত শদিয়াত জন্মগ্ৰহণ কৰিছিলে, এই বস্তুটো আপোনালোকে জানে। অ'কে। আৰু নাওবৈচা সমষ্টিৰ পৰা এজ এ বিধায়ক হিচাপে তেওঁ জয়ী হৈছিলে 1967ত। অ'কে। আৰু এইটো আমিতো ক'লোৱেই 1993ত অসম সাহিত্য সভাৰ সভাপতি আছিলে। প্ৰথম ফিল্ম ডাইৰেক্টেড বাই ভৱেন হাজৰিকা, এৰাপাতৰ সুৰ। হ'ব। তাৰপাছত এমুঠি চাউলৰ কাহিনী নামৰ এখন ডকুমেণ্টাৰী তেওঁ পৰিচালনা কৰিছিলে, এই বস্তুটো মনত ৰাখিব। তাৰপিছত এৱাৰ্ড যদি চাই 1975 চামেলি মেমচাহাবৰ কাৰণে দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন। এই বস্তুবোৰ আপোনালোকে ভালদৰে মন দি যাব। ঠিক আছে। দাদা চাহেব ফাল্কে এৱাৰ্ড 1992, সংগীত নাটক একাডেমী এৱাৰ্ড 1987, পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু মৃত্যুৰ পাছত ভাৰত ৰত্ন, মুক্তিযোদ্ধা পদক 2011 চনত বাংলাদেশৰ পৰা প্ৰদান কৰা হৈছিলে। এইটো সুধি থাকে কিন্তু কোনখন দেশৰ পৰা। হ'ব। ঠিক আছে। এতিয়া মই এটা কুৱেশ্যন দিছোঁ, কুৱেশ্যনটো মন কৰক। আৰু চাওক, আপোনালোকে যিবোৰ হোমৱৰ্ক দিয়া যায় সেইবোৰ নকৰে। মই এতিয়া পঢ়ুৱাই আছোঁ, কিমান মানুহ আছে মই নাজানো। আপোনালোকে যেতিয়া ইয়াৰ এনচাৰবোৰ কৰিব তেতিয়া ভাল লাগে যে আচ্ছা কোনোবাই চাই আছে। আদাৰৱাইজ অফলাইন ক্লাছে ঠিক আছে, অফলাইন পঢ়াম, যি 10জন 20জন 50জন থাকে। ঠিক আছে। এইটো কৰক যে গভৰ্ণমেণ্ট অফ আছাম ইজ প্ৰিপেয়াৰিং টু এপ্ৰ'চ দ্য ইউনাইটেড নেশ্যনছ টু ৰিকগনাইজ দ্য চং মানুহে মানুহৰ বাবে, হোৱাট ৰিকগনিশ্যন আৰ দে ছিকিং। অ'কে। ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো নিউজত আহিছিলে, আপোনালোকে নিজেই কৰক, বা আজিৰ ছেশ্যনটো যদি ভালদৰে মন কৰে ক'ৰবাত নহয় ক'ৰবাত দেখি যাব এইটো। ঠিক আছে। এইটো প্ৰত্যেকজনে কৰক। আৰু এটা দিছিলোঁ ভোট জলকীয়াৰ ওপৰত, সেইটো কৰিবলৈ চেষ্টা কৰক। তাৰপিছত আছামিজ বায়'পিক ভাইমন দা মুনীন বৰুৱাৰ ওপৰত যিখন আহিছিলে, আপোনালোকে সকলোৱে চাইছে, আমিও চাইছোঁ, নমিনেটেড ফৰ ইণ্ডিয়ান পেনোৰামা। প্ৰথম কথা, আমি মুনীন বৰুৱাৰ বিষয়ে অলপমান চাব লাগিব। তেওঁৰ যিবোৰ চিনেমা আছে ইয়াতে মই দি থৈ দিছোঁ, এবাৰ চাব। মেইনলি দীনবন্ধু। ঠিক আছে। ৰিচিভড নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন আছামিজ 2005ত পাইছিলে। ঠিক আছে। আৰু তেওঁ 1987ত প্ৰতিমা এইখন মুভিৰ দ্বাৰা এখন নিপন গোস্বামীৰ লগত যুটীয়াভাৱে তেওঁ পৰিচালনা কৰিছিলে। ঠিক আছে। মুনীন বৰুৱা মেড হিজ ডাইৰেক্টৰিয়েল ডেবিউট জইণ্টলি উইথ নিপন গোস্বামী ইন 1987 মুভি প্ৰতিমা। ঠিক আছে। তাৰপিছত 2000ত আহিছিল হিয়া দিয়া নিয়া, এখন ফেমাছ ব্লকবাষ্টাৰ আছিলে, আৰু যিখনে অসমীয়া চিনেমা জগতক কি কৰিছিলে, আকৌ জগাই তুলিছিলে। লগতে মন কৰিব যে মুনীন বৰুৱা ষ্টাৰ্টেড হিজ কেৰিয়াৰ ইন এছামিজ চিনেমা এজ এ স্ক্ৰিপ্ট ৰাইটাৰ এণ্ড এছিষ্টেণ্ট ডাইৰেক্টৰ in mid-70s. He had written scripts for 21 films, which include Boari, ঘৰ সংসাৰ, সোণ মইনা, মন মন্দিৰ, শেৱালি, দাগ, বাৰুদ, ৰং, মায়া, বিধাতা এটচেট্ৰা। ঠিক আছে। আৰু তেওঁ পৰিচালনা কৰা এইসমূহ ইয়াতে দিয়া হৈ আছে। মনত ৰাখিব দীনবন্ধু, যাৰ কাৰণে এৱাৰ্ড পাইছিলে 2005ত। ঠিক আছে। শিলচৰ মিউনিচিপাল কৰ্পৰেশ্যন অফিচ ইনগ্ৰেট কৰা হৈছে, আৰু শিলচৰ হেজ বিকাম দ্য থাৰ্ড চিটি ইন দ্য ষ্টেট আফটাৰ গুৱাহাটী এণ্ড ডিব্ৰুগড় টু বি আপগ্ৰেডেড টু এ মিউনিচিপাল কৰ্পৰেশ্যন। আৰু আপোনালোকে জানে যে গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন GMC 1971ত ফৰ্ম কৰা হৈছিলে, আৰু তেনেকৈ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন 2024ত ফৰ্ম কৰা হৈছিলে। ঠিক আছে। আৰু মিউনিচিপাল কৰ্পৰেশ্যন কি হয়, আৰ্বান লোকেল বডিছৰ এইটো হাইষ্ট ফৰ্ম হয়, হয়নে? মিউনিচিপাল কৰ্পৰেশ্যন, তাৰ তলত মিউনিচিপাল বৰ্ড, টাউন কমিটি, আৰু এই ষ্টেটিক পৰ্চনখিনি আপোনালোকে লক্ষ্মীকান্ততো পাব বা NCRটো পাই আহিছে, সেইকাৰণে মই বহুত বেছি ডিছকাছ কৰিবলৈ যোৱা নাই। 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট জানেই, 12 শেডিউলত অন্তৰ্ভুক্ত হৈ আছে। ঠিক আছে। এইবোৰ এবাৰ আপোনালোকে চাই ল'ব। বাকী আমাৰ যদি চাই চেণ্ট্ৰেল লেভেলত আমাৰ ইউনিয়ন গভৰ্ণমেণ্ট, তাৰপাছত ষ্টেট গভৰ্ণমেণ্ট, আৰু তাৰ তলত কি থাকে, লোকেল চেল্ফ গভৰ্ণমেণ্ট। যিটো ৰুৰেল এৰিয়াত আমি কি পাওঁ, পঞ্চায়তী ৰাজ, হয়নে, জিলা পৰিষদ। তেনেকৈ আৰ্বান এৰিয়াত মিউনিচিপাল কৰ্পৰেশ্যন, টাউন কমিটি, মিউনিচিপাল বৰ্ড, হয়নে। এইটো আমাৰ ষ্ট্ৰাকচাৰ, আমাৰ গভৰ্ণমেণ্ট ষ্ট্ৰাকচাৰ এইটো হয়। ঠিক আছে। তাৰপিছত আমি যদি চাওঁ ৰঙা নদী, এই ৰঙা নদীৰ উৎপত্তি হৈছে অৰুণাচল প্ৰদেশত। ঠিক আছে। এইখন ব্ৰহ্মপুত্ৰৰ ছাব ট্ৰিবিউটৰী হয়। টোটেল 150 কিলোমিটাৰ লেংথ, তাৰে 90 কিলোমিটাৰ অৰুণাচলৰ পাহাৰৰ মাজেৰে বৈ আহিছে, আৰু 60 কিলোমিটাৰ অসমৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ গৈছে। ঠিক আছে। আৰু এই ৰঙা নদীখন আহি লগ হৈছে ক'ত, সোৱণশিৰি নদীত, কোনখিনি ঠাইত, পকনীয়া ঘাট, আৰু তাৰপিছত ক'ত পৰিছে আহি, ব্ৰহ্মপুত্ৰত। ঠিক আছে। আৰু যিহেতু ৰিচেণ্টলি আপোনালোকে বহুদিনৰ পৰাই দেখি আছে ৰঙা নদী নিউজত আছিলে, সেইকাৰণে মই কভাৰ কৰিছোঁ। কাৰণ কেইমাহমান আগত যদি চাই, ৰঙা নদীৰ পানী বহুতো বিষাক্ত হৈ গৈছিলে, তাত থকা মাছবোৰ মৰিছিলে। আৰু লগতে আজিও যদি চাই,
আসাম ট্ৰিবিউনত ইয়াৰ ওপৰত এটা ভাল আৰ্টিকেল আহিছিলে আৰু এইটো আমি পাছত ভালদৰে ইয়াক আমি ডিছকাছ কৰিম, পইণ্টছবোৰ উলিয়াবলৈ ট্ৰাই কৰিম। এতিয়া জাষ্ট যিখিনি নিউজত আছে, যিহেতু আমি অবজেক্টিভ টাইপ এক্সামৰ কাৰণেও পঢ়ি আছোঁ, সেইকাৰণে বহুত বেছি মিক্স কৰি নিদিওঁ, ঠিক আছে। অ'কে, কিছুমান বস্তু আমি চাই যাম বাৰু, আপোনালোকে বুজিব লাগিব। বাকী অসমৰ নদীসমূহৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰিছোঁ আগৰ ক্লাছসমূহত, আপোনালোকে এবাৰ ধুনীয়াকৈ চাই ল'ব এই ছেশ্যনবোৰ, ঠিক আছে। কাৰণ কেতিয়াবা এনেকুৱা কুৱেশ্যন সোধে যে লিষ্ট 1ত আপোনাৰ নদী দিব, লিষ্ট 2ত ক'ৰ পৰা উৎপত্তি হৈছে। এতিয়া যিহেতু ৰঙা নদীখন নিউজত আছে, ৰঙা নদী কেতিয়াবা সুধিব পাৰে যে ক'ৰ পৰা আহিছে, ঠিক আছে। আৰু এই কুৱেশ্যনটো মই আপোনালোকে কৰিব পাৰিব, আমি আগতে ডিছকাছ কৰিছোঁ। ইয়াৰ এনচাৰ আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তাৰ পাছত সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, যাক আমি হিৰোদা বুলি জানো, আৰু 28 জুলাই 1932ত জন্মগ্ৰহণ কৰিছিলে আৰু 4 জুলাই 2012ত তেওঁৰ মৃত্যু হৈছিলে। 1992ত শস্যৰ পথাৰ মানুহ এইখন গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। আৰু তেওঁৰ কবিতা সংকলনৰ ওপৰত যদি আপোনালোকে পঢ়িবলৈ যায় তেনেহ'লে বহুত ওলাব, কিন্তু আপোনালোকে এই নামখিনি এবাৰ চাই থৈ দিব, ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে। ইম্পৰ্টেণ্ট যিবোৰ কবিতা সংকলন আছে তাৰে ভিতৰত তোমাৰ গান, শস্যৰ পথাৰৰ মানুহ, যাৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে, মোৰ প্ৰিয় বৰ্ণমালা, সুগন্ধি শিপা, কেইটামান গান, জোনাকী মন, ঠিক আছে। গতিকে গোটেইকেইটা এবাৰ চকু ফুৰাই থৈ দিয়ক, যদি কুৱেশ্যন আহে আপোনালোকে ইয়াৰ ওপৰত ভালদৰে কৰিব পাৰিব, ঠিক আছে। তাৰ পাছত অৰূপ কুমাৰ দত্ত, এগৰাকী বিখ্যাত অসমীয়া লেখক, যিয়ে অসমৰ হিষ্ট্ৰী, পলিটিক্স, কালচাৰ, জিঅ'গ্ৰাফী ইয়াৰ ওপৰত বহুতো লেখনি লিখিছে। আৰু তেওঁৰ এই বুকসমূহে, তেওঁৰ এই গ্ৰন্থসমূহে অসমক নেশ্যনেল লেভেলত, গ্ল'বেল লেভেলত লৈ যাবলৈ সক্ষম হৈছে, ঠিক আছে। আৰু 2018 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিলে। আৰু বহুতো বুক আছে, তাৰে ভিতৰত ইম্পৰ্টেণ্ট কিছুমান আপোনালোকে জানে, দ্য কাজিৰঙা ট্ৰেইল, দ্য ব্লাইণ্ড উইটনেছ, দ্য ব্ৰহ্মপুত্ৰ, সাগৰম, ঠিক আছে। আৰু এই যিখিনি বুক আছে অৰূপ কুমাৰ দত্তৰ, বহুত বেছি ইম্পৰ্টেণ্ট হয়, এবাৰ চকু ফুৰাই থৈ দিব। ইয়াৰ পৰা বহুবাৰ কুৱেশ্যন সুধিছে। আৰু এটা সুন্দৰ আৰ্টিকেল আজি আছাম ট্ৰিবিউনত পাইছিলোঁ, আৰু অৰূপ কুমাৰ দত্তৰ যিমানখিনি লেখনি আছে তাৰ ওপৰতে ভালদৰে ডিছকাছ কৰা আছিলে, আৰু তাৰ পৰা কিছুমান মই ইম্পৰ্টেণ্ট পইণ্টছ উলিয়াই ৰাখিছোঁ, ঠিক আছে। বহুতো আপোনালোকে পঢ়িলে বুজি পাব। আৰু অৰূপ কুমাৰ কেইখনমান ইম্পৰ্টেণ্ট বুক, তাৰে ভিতৰত যদি চাই, দ্য ফাইনেল ফ্ৰণ্টিয়াৰ, ইয়াত কিহৰ বিষয়ে লিখা আছে জানেনে? দ্য ফাইনেল ফ্ৰণ্টিয়াৰ ইজ এ থ্ৰিলিং একাউণ্ট অফ দ্য হিষ্ট্ৰী অফ establishing the railway network in the northeast from the British era to the end of the 20th century. তেনেকৈ পথৰুঘাটত আপোনালোকে জানে যে 1894ত যিটো পথৰুঘাট ৰণ, দলি ৰণ বুলি আমি কওঁ, যিটো ইনচিডেণ্ট হৈছিলে, তাৰ বিষয়ে ধুনীয়াকৈ বৰ্ণনা কৰা আছে। তেনেকৈ দ্য ব্লাইণ্ড উইটনেছ, ইয়াতে ভিজুৱেলি চেলেঞ্জ বয় হেল্প টু চল্ভ এ মাৰ্ডাৰ। তাৰপিছত দ্য বেগ, এই বুকখনত মেইনলি দ্য বেগ ইজ এ চেঞ্চিটিভ ষ্টৰী about the burden of insurgency at the grassroots level and an important imagine retelling of turbulent period in Assam history. So এই যিটো আৰ্টিকেল আছে তাৰ পৰা আমি অৰূপ কুমাৰ দত্তৰ যিবোৰ লেখনি তাৰ এটা আভাস পাওঁ। তেওঁ বিভিন্ন টপিকৰ ওপৰত বস্তুবোৰ লিখিছে, আছাম হিষ্ট্ৰী হওক, কালচাৰ হওক, জিঅ'গ্ৰাফী হওক, তাৰ উপৰিও চিলড্ৰেন লিটাৰেচাৰৰ ওপৰতো তেওঁৰ বহুতো ভূমিকা আছে। আৰু এনেকুৱা কিছুমান গ্ৰন্থ লিখি লৈ গৈছে যিয়ে সমাজৰ হিষ্ট্ৰী হওক, সমাজৰ বৰ্তমান অৱস্থা, এই সকলোবোৰেই দেখুৱাই থৈ গৈছে। গতিকে মই আপোনালোকক কওঁ, যিসকলে বেলেগ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, এই আৰ্টিকেলটো এবাৰ পঢ়িব। আৰু বাকী সকলোৰে কাৰণে এইখিনি ইম্পৰ্টেণ্ট হ'ব। কেতিয়াবা সুধি দিব পাৰে যে এই বুকখনত কিহৰ বিষয়ে আলোচনা কৰা হৈছে, এই বুকখনত কিহৰ বিষয়ে আলোচনা কৰা হৈছে, ঠিক আছে। আৰু বাকী অৰূপ কুমাৰ দত্তৰ যিমানখিনি বুক আছে এবাৰ আপোনালোকে চাই থৈ দিব, ঠিক আছে। নমস্কাৰ, আছাম কাৰেণ্ট এফেয়াৰ ছিৰিজৰ আজি আমাৰ পাৰ্ট 20। প্ৰথমতে মই কেইটামান কুৱেশ্যন দিছোঁ, সকলোৱে কৰিবলৈ চেষ্টা কৰক। কুৱেশ্যন নম্বৰ 1, এইটো স্পেচিয়েল কুৱেশ্যন হয়, প্ৰত্যেকজনে কৰক। যিমানে আজি চাব, 500জন, 1000জন, মই বিচাৰোঁ যে প্ৰত্যেকজনে এই কুৱেশ্যনটো কৰিব লাগে, ঠিক আছে। ভালদৰে পঢ়ক আৰু ভাবি চিন্তি এই কুৱেশ্যনটোৰ এনচাৰ দিব। আৰু কুৱেশ্যন নম্বৰ 2 and 3 এই দুটাও কৰিবলৈ চেষ্টা কৰক। 3টো একেবাৰে সহজ, 2 নম্বৰ কুৱেশ্যনটো ইণ্টাৰেষ্টিং হয়। আপোনালোকে নাচাব, এইটো মানে পৰীক্ষা দি আছে বুলি ভাবি লৈ এইটো কৰিবলৈ চেষ্টা কৰক। দেখাত সহজ যেন লাগিব, কিন্তু অলপমান এইটো মই টাফ বুলি ক'ম, কাৰণ কিছুমান বস্তু আপোনালোকে ইয়াত মনত ৰাখিব লাগিব, ঠিক আছে। গতিকে এই 3টা কুৱেশ্যন কৰিবলৈ চেষ্টা কৰক, অ'কে। গতিকে আজি আমি আৰম্ভ কৰোঁ। প্ৰথমতে এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। আমাৰ অসমৰ কস্তুৰী শৰ্মা ৱৰ্ল্ড আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপত, যি বাকু আজাৰবাইজানত অনুষ্ঠিত হৈছিলে, তাত 2টাকৈ চিলভাৰ মেডেল, ৰূপৰ পদক জয়ী হ'বলৈ সক্ষম হৈছে। মনত কি ৰাখিব, কস্তুৰী শৰ্মা কিহৰ লগত জড়িত? আৰ্ম ৰেচলিং। তাৰপাছত কোনটো কেটেগৰী আছিলে? 70 কেজি। আৰু এইটো মনত ৰাখিব, 70 কেজিত লেফ্ট আৰু ৰাইট হেণ্ড
দুইটা শাখাতেই ৰূপৰ পদক জয়ী হ'বলৈ সক্ষম হৈছে ঠিক আছে গতিকে বহুত বেছি নালাগে এইখিনি ইনফৰমেশ্যনো যদি আপোনালোকে লৈ থৈ দিয়ে এক্সামত কাম বনি যাব হ'ব তাৰপিছত net fee to study challenges economic potential of small tea growers of northeast নিউজটো ইম্পৰ্টেণ্ট কিন্তু ইয়াৰ ওপৰত আমি বেছি ডিছকাছ নকৰোঁ কিছুমান ভাল ভাল পইণ্ট চাম য'ৰ পৰা পৰীক্ষাত আপোনালোকৰ মানে বহুতো কুৱেশ্যন আহিব ঠিক আছে প্ৰথম এইখিনিটো জানি অলৰেডি আমি পঢ়িছিলোঁৱেই যে ভাৰতত যিমানখিনি চাহ উৎপাদন হয় তাৰে 50%তকৈও বেছি আমাৰ অসমত হয় আৰু গ্ল'বেলি যদি চাই 1/6 ঠিক আছে আছাম কোম্পানী 1839ত ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছিল নাজিৰাত আছিলে আৰু শিফটেড টু কলকাতা ইন 1965 এইবোৰ মনত ৰাখিব লগতে যোৰহাট টি কোম্পানী 1859 39 59 এইবোৰ মনত ৰাখিব ঠিক আছে আৰু গুৱাহাটী টি অকশ্যন চেণ্টাৰ কেতিয়া হৈছিলে 1917 অ'কে কিন্তু আৰু কিছুমান পইণ্টছ আপোনালোকে চাব লাগিব আৰু ইয়াৰ ওপৰত মই ভাল এটা কুৱেশ্যন দিছিলোঁ কিন্তু মই আজি বিচাৰি পোৱা নাই যিসকলে মোৰ পৰা PDF পাৰ্চেছ কৰিছে তেওঁলোকে যদি সেই কুৱেশ্যনটো পায় মানে চাহ উৎপাদন হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিৱেশ লাগে টপোগ্ৰাফি কি লাগে ঠিক আছে টেম্পাৰেচাৰ কিমান লাগে যদি আপোনালোকে এই কুৱেশ্যনটো বিচাৰি পায় মোক এবাৰ পঠিয়াই দিব APSCয়ে সুধিছিলে আৰু তাত কেইটামান ভাল ভাল ষ্টেটমেণ্ট আছিলে মই পাহৰি গ'লোঁ ঠিক আছে কুৱেশ্যনটো পালে মই গম পাম কি সুধিছিলে অ'কে যিয়ে নহওক এতিয়া আপোনালোকে এইকেইটা মনত ৰাখিব যে চাহ উৎপাদনৰ কাৰণে আইডিয়েল কণ্ডিশ্যন কি লাগে টেম্পাৰেচাৰ যদি চাই 20ৰ পৰা 30 ডিগ্ৰী ঠিক আছে এইটো মনত ৰাখিব বহুত বেছি গৰমো নালাগে বহুত বেছি ঠাণ্ডাও নালাগে অ'কে ৰেইনফল যদি চাই 150 to 250 চেণ্টিমিটাৰ হ'ব আৰু হিউমিড এনভাইৰনমেণ্ট লাগে লগতে এইটো মনত ৰাখিব যে ইউজুৱেলি গ্ৰ'ন অন জেণ্টেল হিল শ্লোপ ঠিক আছে যাতে তাতে পানী জমা নহয় পানী জমা হ'লে টি মানে গ্ৰ' হৈ নুঠিব প্লেইনতো হয় কিন্তু তাত পানী জমা হ'ব নালাগিব এইটো এটা মানে বহুত বেছি এটা ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া হয় আৰু হিলি শ্লোপত মানে বেছি ভাল হয় ঠিক আছে এইকেইটা বস্তু আপোনালোকে মনত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট হয় মই কুৱেশ্যনটো বিচাৰি নাপালোঁ কাৰণে ইয়াতে মানে লগোৱা নহ'ল ঠিক আছে মই যদি পাওঁ কালিলৈ আপোনালোকক কুৱেশ্যনটো দিম কৰিব আৰু এইকেইটা পইণ্টছ বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবাৰ ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ চান্সেছ আছে ঠিক আছে এইখিনিতো জানি আমি এতিয়া আগবাঢ়ো চলুং ফেষ্টিভেল এইটো অৰুণাচলৰ আদি ট্ৰাইবে চেলিব্ৰেট কৰে মনত ৰাখিব যে টাইম অফ চেলিব্ৰেশ্যন ইউজুৱেলি ইন দ্য ফাৰ্ষ্ট উইক অফ ছেপ্টেম্বৰ নেচাৰ অফ দ্য ফেষ্টিভেল এগ্ৰ'ভেজ ফেষ্টিভেল কানেক্টেড উইথ কাল্টিভেশ্যন ফাৰ্টিলিটি এণ্ড প্ৰস্পেৰিটি কুৱেশ্যন কেনেকৈ আহিব পাৰে যে কোনটো ট্ৰাইবে পালন কৰে বা আদি ট্ৰাইব কোনখন ৰাজ্যত পোৱা যায় বা এই ফেষ্টিভেলটো কিহৰ লগত জড়িত ঠিক আছে গতিকে আপোনালোকক মই কুৱেশ্যন দি দিম কুৱেশ্যন কৰিলে আপোনালোকে গম পাই যাব তাৰপিছত ইম্পৰ্টেণ্ট নিউজ 2027 চনত মাহৰ বাবে অসমলৈ আহিব বৃন্দাবনী বস্ত্ৰ বৃন্দাবনী আপোনালোকে আৰু ক'ত আছে য়েছ ব্ৰিটিছ মিউজিয়ামত আছে লণ্ডনত গতিকে অসমবাসীৰ যি দীৰ্ঘদিনীয়া হাবিয়াস আছিলে শ্ৰীমন্ত শংকৰদেৱৰ এই সৃষ্টিৰাজি চাবৰ কাৰণে অতি সোনকালেই পূৰণ হ'ব কিন্তু এটা বস্তু মনত ৰাখিব যে এইখন একেবাৰে লৈ অহা নহয় 18 মাহৰ কাৰণে ব্ৰিটিছ মিউজিয়ামৰ পৰা ইয়ালৈ অনা হ'ব তাৰপিছত আকৌ ঘূৰুৱাই লৈ যোৱা হ'ব কিন্তু সমস্যাটো হ'ল যে অসমত তেনেকুৱা অত্যাধুনিক মিউজিয়াম নাই য'ত এই বস্ত্ৰখন সংৰক্ষণ কৰিব পাৰিব আৰু তাৰ কাৰণে JSW গ্ৰুপে এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ মিউজিয়াম প্ৰস্তুত কৰিব নিৰ্মাণ কৰিব আৰু তাতেই 18 মাহৰ কাৰণে এই বৃন্দাবনী বস্ত্ৰখন ৰখা হ'ব ঠিক আছে গতিকে আমি সকলোৱে দৰ্শন লাভ কৰিম আমাৰ কাৰণে এটা ভাল খবৰ আৰু বৃন্দাবনী বস্ত্ৰৰ বিষয়ে নিশ্চয় আপোনালোকে পঢ়িছে ভালদৰে কোচ কিং নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ যিমানবোৰ ঘটনা আছিলে এইবোৰ ইয়াত অংকিত হৈ আছে ঠিক আছে এইটো মনত ৰাখিব যে অৰিজিনেলি কম্প্ৰাইজিং 15 pieces it was later assembled into one exhibit the artwork traveled from Assam to Tibet before being acquired by British Museum in 1904 okay ঠিক আছে আৰু ইয়াৰ ওপৰত আমি কুৱেশ্যন কৰিম বা যদি আপোনালোকে বৈষ্ণৱাইট মুভমেণ্টৰ সিৰিজ কেইটা চাইছে তেনেহ'লে তাত আমি ইয়াৰ ওপৰত ভালদৰে আলোচনা কৰি থৈছোঁ অ'কে নেক্সট টপিক ইয়াতে এই বস্তুটো মনত ৰাখিব যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতাজী সুভাষ চন্দ্ৰ বোস আৰু মংগল পাণ্ডেৰ প্ৰতিমূৰ্তি শিলচৰত বৰাক ভেলীৰ শিলচৰত কি কৰিছিলে আপোনাৰ ইনাগুৰেট কৰিছিলে মনত ৰাখিব কেতিয়াবা কুৱেশ্যন সুধি দিব পাৰে কাৰণ আজিকালি ৰেণ্ডমলি কুৱেশ্যন আহে ডাইৰেক্ট সুধি দিব যে ৰিচেণ্টলি মংগল পাণ্ডেৰ প্ৰতিমূৰ্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইনাগুৰেট কৰিছে ক'ত কোন ঠাইত ঠিক আছে সেইকাৰণে এই বস্তুবোৰ আপোনালোকে চাব লাগিব তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় যে অসমৰ
Parthiv Sundar Gogoi has earned a place in the India under-23 men's national team for the AFC under-23 Asian Cup qualifiers scheduled to be held in Doha, Qatar. গতিকে পাৰ্থিৱ সুন্দৰ গগৈ কোনটো খেলৰ লগত জড়িত, কোনটো টিমত চিলেক্ট হৈছে, under-23 নে 19 নে, ঠিক আছে, এনেকুৱা কুৱেশ্যন আহিব পাৰে। গতিকে যিবোৰ খেলুৱৈ, যিবোৰ আমাৰ অসমৰ প্ৰতিভাৱান খেলুৱৈ নিউজত থাকে, তাৰ পৰা কুৱেশ্যন প্ৰত্যেকটো এক্সামত সোধে। সেইকাৰণে আমি এই ছিৰিজটোত যিমানবোৰ ইম্পৰ্টেণ্ট আমাৰ প্লেয়াৰ্ছ আছে, স্পৰ্টছ পাৰ্চনেলিটিজ আছে, তাৰ ওপৰত আমি কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ, ঠিক আছে। আৰু তেওঁৰ যদি কোনটো পজিশ্যনত খেলে, কি কৰে, এইখিনিও যদি জানিব মন আছে আপোনালোকে ইয়াতে চাই ল'ব পাৰে। অ'কে, তাৰপিছত আজিৰ আমাৰ শেষৰটো টপিক হ'ল যে, শেষৰটো নহয় আৰু এটা আছে, ইয়াত হ'ল যে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ ৰিনেম কৰা হৈছে, এতিয়াৰে পৰা সমন্বয় ক্ষেত্ৰ হিচাপে জনা যাব। এই সমাধি ক্ষেত্ৰ 2011 চনৰ নৱেম্বৰ মাহত নিৰ্মাণ কৰা হৈছিলে, ঠিক আছে, আৰু আপোনালোকে এইটো মনত ৰাখিবলৈ ট্ৰাই কৰিব। তাৰপিছত খনিকৰ পুথি, এইখনো নিউজত আছিলে। খনিকৰ পুথিৰ বিষয়ে আপোনালোকে অলপমান ইনফৰমেশ্যন লওক যে ইট ইজ টু বি মেনশ্যন ডেট খনিকৰ পুথি ইজ এ কম্বিনেশ্যন অফ কীৰ্তন ঘোষা ৰিটেন বাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এণ্ড নাম ঘোষা ৰিটেন বাই মহাপুৰুষ মাধৱদেৱ, ঠিক আছে। খনিকৰ পুথিখন কি হয়, কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ কম্বিনেশ্যন হয়। কীৰ্তন ঘোষা কোনে লিখিছে, নাম ঘোষা কোনে লিখিছে, এইটো আপোনালোকে জানে। আৰু এই পুথিখনৰ নাম খনিকৰ পুথি কেতিয়াৰ পৰা হ'ল, যেতিয়া মানে অসম আক্ৰমণ কৰিছিলে, সেই সময়ত এই পুথিখন খনিকৰ নামৰ এটা পৰিয়ালত, ঠিক আছে। ইট ইজ বিলিভ ডেট পুথি কেম টু বি দ্য ফেমিলি ডিউৰিং দ্য মান এগ্ৰেশ্যন। অ'কে, আৰু এইটো মনত ৰাখিব যে দ্য বুক ইজ কল্ড খনিকৰ পুথি বিকজ অফ দ্য পুথি ইজ বিং কেপ্ট বাই দ্য খনিকৰ ফেমিলি অফ দ্য খনিকাৰ ভিলেজ অফ মিছামৰা মৌজা ইন গোলাঘাট ডিষ্ট্ৰিক্ট 12 কিলোমিটাৰ অফ দেৰগাঁও টাউন। অ'কে, কেতিয়াবা সুধি দিব পাৰে যে খনিকৰ পুথিৰ বিষয়ে 3টা ষ্টেটমেণ্ট দি দিলে, কোনকেইটা কাৰেক্ট হয়, কোনকেইটা ইনকাৰেক্ট হয়, আহিলে ইয়াৰ ভিতৰতে আহিব, হ'ব। তাৰপিছত 2টা কুৱেশ্যন দিছোঁ আপোনালোকক প্ৰেক্টিছৰ কাৰণে, প্ৰত্যেকজনে কৰক যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট ascending order of population of the tribes of Assam as per 2011 census, আৰু ইয়াতে দিয়া আছে match the following Indian science institution in list 1 with their year of establishment, ঠিক আছে। আশা কৰোঁ প্ৰত্যেকজনে এই 2টা কুৱেশ্যনৰ 37 আৰু 38ৰ এনচাৰ কৰিব। তাৰপিছত অসমৰ সাংস্কৃতিক জগতৰ কাৰণে আৰু এটা বেয়া খবৰ, 30 অক্টোবৰ 2025ত কালচাৰেল আইকন সৈয়দ ছাদুল্লাৰ মৃত্যু হৈছিল। সৈয়দ ছাদুল্লা ৱাজ মিউজিচিয়ান, পয়েট, এক্টৰ, প্লেৰাইট, এনাউন্সাৰ এণ্ড গিটাৰিষ্ট। লগতে আপোনালোকে এটা বস্তু মন কৰিব যে তেওঁ বহুতো 100কৈও বেছি ডকুমেণ্টাৰীত তেওঁ ভইচ অভাৰ দিছে, আৰু এজন বহুত ভাল ব্যক্তি, মাল্টি টেলেণ্টেড বুলি মই কৈছোৱেই, ঠিক আছে। আৰু ইয়াতে আপোনালোকে গম পাইছে তেওঁ কি কি কৰিছে, সকলোবোৰ তেওঁৰ কৰ্মৰাজি মই ইয়াতেই দি থোৱা আছে, আপোনালোকে এবাৰ পঢ়িব পাৰে। আজি আৰ্টিকেলত আহিছিলে আপোনাৰ আছাম ট্ৰিবিউনত, ঠিক আছে, এইবোৰ আপোনালোকে পঢ়িলে বুজি পাই যাব। বাকী এই বস্তুটো মনত ৰাখিব যে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিলে এজ দ্য ফাৰ্ষ্ট ইংলিছ নিউজ ৰিডাৰ ফৰ অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড়, ঠিক আছে। গতিকে আপোনালোকে নিজে এবাৰ পঢ়িবলৈ চেষ্টা কৰিব। আৰু অসমৰ কাৰণে, আমাৰ কাৰণে আৰু এটা বেয়া খবৰ। অ'কে, নেক্সট টপিক আমি পঢ়িবলৈ গৈ আছোঁ। এইটো গুৰুত্বপূৰ্ণ আৰু এটা চিন্তনীয় বিষয় হয় যে কনচাৰ্ণ অভাৰ ডিপ ইন ষ্টেটছ আছামিজ স্পিকিং পপুলেশ্যন। আপোনালোকে যদি মন কৰে দেখিব যে 1971ত কিমান আছিল আছামিজ স্পিকিং পপুলেশ্যন, 59.53%, আৰু 2011ত ই কমি 48% হৈছে। এতিয়া এটা এষ্টিমেট কৰা হৈছে যে 2021ৰ পৰা 25ৰ ভিতৰত 46 বা 47% থাকিব। কিন্তু 2027ত যেতিয়া চেঞ্চাছ আহিব, তাৰ পিছতহে আচল ছবিখন দেখা পোৱা যাব, আৰু এখন ভয়ংকৰ ছবি আমি দেখিবলৈ গৈ আছোঁ, ঠিক আছে। মেজৰ ৰিজনছ আমি যদি চাওঁ কি কি আছে, মেইনলি আপোনাৰ মাইগ্ৰেশ্যন, আমি জানোৱেই বাংলাদেশৰ পৰা, আৰু পপুলেশ্যন গ্ৰোথ এমং চাৰ্টেইন কমিউনিটিজ, আৰু যদি আমি চাওঁ এণ্ড ৰাইজিং প্ৰিফাৰেঞ্চেছ ফৰ আদাৰ লেংগুৱেজেছ, ঠিক আছে, মেইনলি বেংগলী, হিন্দী এজ দ্য মিডিয়াম অফ ডেইলি কমিউনিকেশ্যন অৰ চেঞ্চাছ ডিক্লেৰেশ্যন। এতিয়া চাওক, আমাৰ অসমত হিন্দী স্পিকিং মানুহ বহুত আছে, বেংগলী স্পিকিং মানুহ বহুত আছে। চেঞ্চাছ যেতিয়া কৰা যায় তেতিয়া কি হয়, যিটো ডে টু ডে লাইফত ইউজুৱেলি আমি কথা পাতোঁ সেইটো দিয়া যায়। গতিকে তথাপিও
মাজতো চৰ্চা কমি গৈছে হয় নে নহয় সেইবোৰ আমি এটা ৰিজন ল'ব লাগিব এই কুৱেশ্যনটো কৰক এজ পাৰ দ্য চেন্সাছ অফ ইণ্ডিয়া 2011 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট এবাউট ইণ্ডিয়ান লেংগুৱেজ অ'কে হিণ্টছ দিয়া হৈ আছে আৰু টপিকটোৰ লগত সংগতি ৰাখি মই কুৱেশ্যন কেইটা দিছোঁ হ'ব আৰু আছাম চেন্সাছৰ বিষয়ে আমি অলৰেডি ভালদৰে চাইছোৱেই 2011 চেন্সাছ মতে টোটেল পপুলেশ্যন 14% ক'ত থাকে টাউনত 85% গাঁৱত আটাইতকৈ বেছি মানে লাৰ্জেষ্ট পপুলেশ্যন নগাঁও তাৰপিছত কম ডিমা হাছাও আৰু যদি চাই আপোনাৰ 7.15% কি আছে SC পপুলেশ্যন ST পপুলেশ্যন 12.45% অ'কে বাকী এইবোৰ আপোনালোকে চাই থ'ব আগতে আমি চাইছোৱেই লিটাৰেচি ৰেট আৰু লগতে ৰিলিজন হিন্দুইজিম ইছলাম খ্ৰীষ্টানিটি শিখ বুদ্ধিজিম 2001ত কিমান আছিলে 2011ত কিমান আছিলে এই কুৱেশ্যনবোৰ সুধি থাকে মাজে মাজে ঠিক আছে আৰু এইটো চাব টোটেল পপুলেশ্যন ছেক্স ৰেচিঅ' লিটাৰেচি ৰেট মেলৰ কিমান ফিমেলৰ কিমান কিমান লেণ্ড আছে হ'ব এইখিনি আপোনালোকে চাব বুলি মই আশা ৰাখিছোঁ এটা বস্তু মন কৰিব মোৰ ইয়াত এটা পইণ্ট ৰৈ গ'ল গোটেইকেইটা ইম্পৰ্টেণ্ট হয় এইটো চাওক APSC এবাৰ সুধিছিলে যে এই গছবোৰ চাহ বাগিচাৰ মাজে মাজে এই গছবোৰ কিয় লগোৱা হয় মনত ৰাখিব চাওক ছানলাইট লাগে কিন্তু কণ্টিনিউৱাছ ছানলাইট পৰি থকাটো ভাল নহয় সেইকাৰণে কি হয় মাজে মাজে ছাঁ দিয়ে গছবোৰে হয়নে নহয় ইয়াতে লিখা আছে পাৰ্চিয়েল ছেড প্ৰটেক্টছ দ্য বাছেছ ফ্ৰম ষ্ট্ৰং ছান ঠিক আছে এই কুৱেশ্যনটো সুধিছিলে মোৰ এতিয়া মনত পৰিছে বাট আৰু কেইটামান আছিলে আপোনালোকে মোক দি দিব যিসকলৰ হাতত আছে কুৱেশ্যনটো মই মানে পাহৰি গ'লোঁ ক'ত আছিলে বা কোনটো PDF-ত আছিলে হ'ব ইম্পৰ্টেণ্ট হয় এই গোটেইখিনি কণ্ডিশ্যন মনত ৰাখিব যে 20 to 30 ডিগ্ৰী এইটো আপোনাৰ কেতিয়াবা 15ও দিব পাৰে মানে 14 to 30ও দিব পাৰে এইটো মনত যদি মাইনাছ দি দিয়ে তেনেহ'লে আপোনালোকে নাযাব প্লাছত যি দিলেও কোনো কথা নাই ঠিক আছে এই বস্তুটো মনত ৰাখিব কেতিয়াবা কি হয় ৰেঞ্জবোৰ অলপমান চেঞ্জেছ কৰি দিয়ে কেতিয়াবা কি দিব পাৰে 20 to 28ও দিব পাৰে বা 15 to 28ও দিব পাৰে বাট আইডিয়েলি আপোনাৰ 20ৰ পৰা 30 দিব পাৰে এনুৱেল ৰেইনফলটো আমাৰ এইটোৱে থাকিব বহুত বেছি গৰমো নালাগে ঠাণ্ডাও নালাগে মানে টলাৰেট কৰিব নোৱাৰে গৰম ঠাণ্ডা ঠিক আছে এই বস্তুকেইটা মনত ৰাখিব ৱাটাৰ লগিং হ'ব নোৱাৰিব অ'কে চ' এই পইণ্টছখিনি মনত ৰাখিব লগতে এই গছবোৰ কিয় ইয়াতে লগোৱা হয় সেই তাৰো এনচাৰটো আপোনালোকে পাই গ'ল হ'ব আমি নেক্সট ছেশ্যনত আকৌ লগ পাম থেংক ইউ